মাঘ বিহু মাঘী পূর্ণিমা চতুর্থ বার্ষিকী বছর এই আমি দিনপাৰা ৰাইজগৈৰহে আমাৰ একতাৰ প্ৰতীক। আমি এই অনুষ্ঠানটোত আমি সকলোৰে সুস্থ সুশৰীৰ কামনা কৰি সকলোৰে দেশ বিদেশ সকলোৰে যাতে সুখ শান্তিৰে থাকে তাৰ কাৰণে এই দিনটোত আমি ধাৰ্মিক অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ। আৰু এই অনুষ্ঠানটোত আমাৰ নাম প্ৰসংগ হয়, ভাগৱত পাঠ হয়। আমি ভাগৱত পাঠ কৰিলোঁ, নাম চলি আছে। এইখিনি আমি সকলোৰে সুখ শান্তি কামনা কৰি আমি এই অনুষ্ঠানটো মানে প্ৰতিষ্ঠা কৰিছোঁ। এইখিনি মাঘী পূৰ্ণিমা আৰু প্ৰত্যেক বছৰে কৰা হয়। আৰু এইটো হ'ল আমাৰ সমন্বয়ৰ প্ৰতীক এটা। গোটেইখিনি মানুহ লগ লাগো, মত বিনিময় হয়, ইয়াতে একেলগে বহি আমি ভোগ খাওঁ আৰু পৰম বিষ্ণুক আমি অলপ পৰম বিষ্ণুৰ প্ৰতি আমি ভক্ত হৈ তেখেতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰোঁ। তিনিখন পাৰা, এখন বামুণ পাৰা, হকৰা পাৰা আৰু গাঠিয়ান পাৰা। আৰু এই তিনিখনে সমবেত হৈ আমি ইয়াতে লগ হৈ উলহ মালহেৰে আজি মাঘী পূৰ্ণিমা পালন কৰিছোঁ। আৰু ইজনে আনজনৰ লগত আমি লগ হোৱাৰ আজি সুযোগ পাইছোঁ আৰু এজনৰ ভাৱৰ মনৰ কথা এজনৰ লগত বিনিময় কৰিছোঁ। আৰু এইটোৱে আমাৰ আনন্দ, এইটোৱে আমাৰ ফূৰ্তি। নাম পাৰ্টি মাতিছোঁ, নাম গাব তেওঁলোকে, বেলেগ তেনেকৈ মাতা হোৱা নাই, নামাতিছে। বিশিষ্ট ব্যক্তি আমি